নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বিকাশ হাছান ক্ৰিয়েশ্যনৰ আজি আমি কথা পাতিম আপোনালোকৰ নিযুত বাবু আঁচনি, যিখন কেইদিনমান আগতে আপোনালোকৰ যিটো দাবী, সেই দাবীটো আপোনাৰ মামা পূৰণ কৰাৰ ক্ষেত্ৰত আৰু এক খোজ আগত। তো নিযুত বাবু আঁচনি যিটো আছে, সেই আঁচনি আহি গ'ল। এই আঁচনিটো আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব আৰু কি লগতে ডকুমেণ্ট এটেচ কৰি দিব লাগিব, সেইটো ভিডিঅ' সবিশেষ জনাম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। লগতে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। তো প্ৰথমতে আপোনালোকে নিযুত বাবু আঁচনি যিটো আছে, সেই আঁচনি আপোনালোকৰ ফৰ্মখন কেনেকৈ কালেক্ট কৰিব। তো ফৰ্মখন আপোনালোকে যিখন স্কুলত পঢ়ি আছে বা যিখন ইনষ্টিটিউটত পঢ়ি আছে বা কলেজত হওক বা ইউনিভাৰ্চিটিতে হওক আপোনালোকে পঢ়ি আছে, সেই ইউনিভাৰ্চিটি বা কলেজ বা স্কুলত আপোনালোকে স্কুলতে সেই ফৰ্মখন আহিছে। এই ফৰ্মখন আপোনালোকে তাৰ পৰা কালেক্ট কৰি ল'ব লাগিব। তাৰপিছতে আপোনালোকে কালেক্ট কৰি লোৱাৰ পিছত আপোনাৰ লগতে ডকুমেণ্ট কি দিব লাগিব। তো প্ৰথমতে আপোনাৰ যিটো নিযুত বাবু আঁচনি আছে, সেই আঁচনিৰ অধীনত যিটো ডকুমেণ্ট আছে, ডকুমেণ্ট আপোনালোকৰ যিহেতু তাত এটা ক্ৰাইটেৰিয়া দিছে যে 4 লাখ টকাৰ যিটো তলত থাকে, তেতিয়াহ'লে আপোনালোকে সেই নিযুত বাবু আঁচনি পাবলৈ সক্ষম হ'ব। তো তেনেহ'লে আপোনালোকে কি ডকুমেণ্ট ইয়াতে এটেচ কৰি দিব লাগিব। তো প্ৰথমতে আপোনালোকৰ লাগিব বেংক একাউণ্টটো মাষ্ট বি সকলোৰে লাগিব। আৰু লগতে আপোনালোকে আধাৰ কাৰ্ডখন লাগিব। লগতে আপোনালোকে পান কাৰ্ড যদি থাকে পান কাৰ্ড দিব, বা ভোটাৰ কাৰ্ড যদি থাকে ভোটাৰ কাৰ্ড দিব। ভোটাৰ কাৰ্ড যদি আপোনালোকে ইউনিভাৰ্চিটি বা সেইবিলাকৰো ভোটাৰ কাৰ্ড হৈছে, যিহেতু স্কুলত পঢ়াসকলৰ হয়তো ভোটাৰ কাৰ্ড নাথাকিব পাৰে, তেনেহ'লে আপোনালোকে আধাৰ কাৰ্ডখন লগতে আৰু লগতে আপোনালোকে ৰেচন কাৰ্ডখন এটেচ কৰি দিব। যিহেতু 4 লাখ টকাৰ তলত থকাসকলে পাব। 4 লাখ টকাৰ ওপৰত যিহেতু মান্থলি ইয়াৰলি ইনকাম আছে তাৰ পেৰেণ্টছৰ, তেনেহ'লে সেইসকলে নোৱাৰিব। তো ৰেচন কাৰ্ডখন এটেচ কৰি দিব। ৰেচন কাৰ্ডখন এটেচ কৰি দিয়াৰ পিছতে আপোনালোকে যে ফৰ্মখন আছে, সেই ফৰ্মখন গোটেইখিনি ফিল আপ কৰিব। আৰু ফিল আপ কৰি দিয়াৰ পিছতে আপোনালোকে আপোনাৰ কলেজত বা ইউনিভাৰ্চিটিত বা স্কুলত সেইখন জমা দিব। জমা দিয়াৰ পিছতে দিব। তো ধন্যবাদ। এইটো আছিল সৰু এটা ইনফৰমেশ্যন। ভিডিঅ'টো যদি ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে, লগতে মোৰ বেল আইকনটো বজাই দিবলৈ নাপাহৰে। ধন্যবাদ।